অবশ্য থমকি নয়। ইমান সুন্দৰ সুখদেৱ, এনে যেন লাগিছে সুখদেৱৰ তপস্যা ভংগ নকৰি সকলো কৰ্ম এৰি ইয়াতে ৰৈ তেওঁকে চাই নয়ন কৰো। সাৱধান ৰবা, তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। সুখদেৱৰ ধ্যান ভংগ কৰি প্ৰেমাসক্ত কৰিবৰ বাবে সুকৰ হৃদয়ত জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধাৰা। মুখত মৃদু হাঁহি, অন্তৰত প্ৰেমৰ জোৱাৰ তুলি প্ৰাণৰ কৰি সুকৰ গৰ্ভৰ ভাগৱত চুৰ কৰি নষ্ট কৰি দিম ব্ৰহ্মচাৰ্য ব্ৰহ্ম। তেতিয়াহে সিদ্ধি হ'ব যুগৰাজ কলিৰ কাৰ্য। কিন্তু কি উপায়েৰে মই সুখদেৱৰ কাষ চাপি যাওঁ? উপায় যাওঁ, মই মোৰ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ। অকস্মাতে গভীৰ অৰণ্যৰ মাজতে কাৰ আৰ্তনাদ? কি ঘোৰ অৰণ্যৰ মাজত অবলাৰ ওপৰত কোনে কৰে অত্যাচাৰ? যে কি নহওক লাগে, বিপদত আৰ্তজনক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। ভয় নাই দেৱী, আছো মই তোমাৰ সহায়। ৰক্ষা কৰক ঋষিবৰ, মোক ৰক্ষা কৰক। ভয় নকৰিবা দেৱী, আমাৰ বৰ্তমানত তোমাক কোনো একো কৰিব নোৱাৰে। পিছে তোমাৰ পৰিচয় আৰু ঠিকনা কি? ঋষিবৰ, অৰণ্যৰ মাজত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি ফুৰা মই এগৰাকী বনদেৱী। বনদেৱী? ঋষিবৰ, উত্তৰী দিশৰ সৰোবৰৰ কাষতেই মোৰ বাসস্থান। দেৱী, ঋষিবৰ, তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু বৰ্তমান কোন দিশে কৰিলে প্ৰস্থান? ঋষিবৰ, বনৰ মাজত ঘূৰি ফুৰোতে কোনো এক দুষ্টই মোক হৰণ কৰিব খুজিছিল। হয়তো আপোনাৰ মাথো নিশি কৰিল পলায়ন। মোক অনাথিনী নকৰিব ঋষিবৰ, মোক অনাথিনী নকৰিব। প্ৰকৃতিৰে নিৰ্জন কোলাটো দুষ্ট হবৰ পাশবিক অত্যাচাৰ। বাৰু দেৱী, ঋষিবৰ, তুমি কোনো চিন্তা নকৰিবা, তোমাক মই আশ্ৰয় প্ৰদান কৰিম। হে ঋষিবৰ, ইমান সহজ সৰল শান্ত প্ৰকৃতিৰ আপুনি নকোন পৰিচয় দিবনে? দেৱী, মহামুনি ব্যাসৰ পুত্ৰ, নাম মোৰ শুক। এই নিবিড় অৰণ্যৰ গৰ্ভত প্ৰভু শ্ৰীহৰিক বিচাৰি ধ্যানস্থ হোৱাই মোৰ প্ৰধান কৰ্তব্য। ৰম্ভা, তোৰ এতিয়া উদ্দেশ্য
সিদ্ধিৰ পথত প্ৰেমত মতলীয়া কৰি গৰ্ভৰ ভাগৱত চুৰ কৰি নৰকত বাস কৰাই কলিৰ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব। তেতিয়াহে সিদ্ধি হ'ব তোৰ প্ৰধান কৰ্তব্য। পলম নকৰিবি ৰম্ভা, কৰ্তব্যত আগবাঢ়ি যা। পলমে খটাব বিকিনি, কৰ্তব্যত আগবাঢ়ি যা ৰম্ভা, কৰ্তব্যত আগবাঢ়ি যা। তুমি কি ভাবিছা দেৱী? ঋষিবৰ, ভাবিছো নহয় শুনিছো আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে। হয় দেৱী, ভগৱানৰ অপাৰ কৰোণাতে আমাৰ গৰ্ভতে ভাগৱত শাস্ত্ৰ আছে। ধন্য ধন্য আজি মোৰ জীৱন, যাক নেকি মই ইমান দিনে মই মোৰ হৃদয়ত কৰিছো ধাৰণ। তেওঁৰ চৰণ দৰ্শন লাভ কৰিবলৈ পাই নিজকে ধন্য মানিছো। সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, এই অভাগীক আপুনি আপোনাৰ চৰণৰে দাসীৰূপে কৰক গ্ৰহণ। এয়া তুমি কি কাৰ্য কৰিছা দেৱী? এই কৰ্ম নহয় উচিত। যোৱা দেৱী, তুমি কিছু জিৰণি লোৱাগৈ। সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, মন প্ৰাণ সকলোবোৰ সমৰ্পিলোঁ আপোনাক। আৰু এতিয়া আপুনি যদি মোৰ মনৰ কামনা পূৰ্ণ নকৰে তেন্তে পুৰুষত্ব জীৱন বৃথা হ'ব আপোনাৰ। দেৱী, মায়া মোহে আবদ্ধ এই সংসাৰৰ মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে তেওঁৰহে জীৱন বৃথা। তুমি জানানে দেৱী, কামনাত প্ৰফুল্লিত হৈ মানৱে নিজৰ যৌৱন ধন সম্পত্তি সকলো শেষ কৰে। শেষত এই পাৰ্থিৱ শৰীৰ নাশৰ কাৰণ হৈ পৰে। কিন্তু মানৱে তাক বুজিব নোৱাৰি নিজকে নৰক কুণ্ডলৈ আগবঢ়াই দিয়ে। দিব্য বস্ত্ৰ আৰু আভূষণ ক্ষোভিত নাৰীৰ মনৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব নোৱাৰে, সেই পুৰুষে স্বৰ্গ লাভ কৰিলেও ধূমকেতুৰ দৰে খহি পৰিব লাগে। আপুনি জানেনে ঋষিবৰ, ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাগণ সৌনক আদি মহাতেজস্বীসকলেও সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰিছে জীৱমুক্ত হৈছে। তেওঁলোকে কিন্তু ঋষিবৰ তেওঁলোকে কামিনীৰ কাম কুণ্ড উপভোগ কৰিছে। দেৱী, তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহত বস্ত্ৰ আভূষণ পৰিধান কৰি তুমি অতি সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰুদ্ধ কৰিব খুজিছা। ইয়াতকৈ আৰু মহাপাপ আছেনে? সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, এই সকলোবোৰ বাক চাতুৰালি বিসৰ্জন দি আপুনি মোক প্ৰেম দান দি কৃতাৰ্থ কৰক। দুৰ্ভা ৰমণী, তোমাৰ এই ৰূপ যৌৱনে এই চিৰ ব্ৰহ্মচাৰী শোকক ভুলমিয়াব নোৱাৰা। ঋষিবৰ, তিৰোতাৰ উত্তেজনাক আপুনি ব্যাঘাত নজন্মাব। আপুনি মোক দাসীৰূপে কৰক গ্ৰহণ। দুৰ্ভা ৰমণী, নহয় ঋষিবৰ, আপুনি মোক দাসীৰূপে কৰক গ্ৰহণ। দুৰ্ভা ৰমণী, নহয় ঋষিবৰ, আপুনি মোক প্ৰেম দান দি কৃতাৰ্থ কৰক। দুৰ্ভা ৰমণী, বুজিছো মই তুমি বনদেৱী হ'ব নোৱাৰা। ৰবা, এতিয়াই ধ্যানৰ বলেৰে তোমাৰ পৰিচয় জানি ল'ম। কলংকিতা অপেশ্বৰী, তুমি যি উদ্দেশ্য লৈ মোৰ কাষ চাপিছা
সেয়া কেতিয়াও নহ'ব সফল। পুনৰবাৰ যদি এনে অসৎ অভিপ্ৰায় লৈ মোৰ কাষ চাপিবৰ চেষ্টা কৰা, সাপগ্ৰস্তা হ'বা তুমি চিৰদিনলৈ। তোমাৰ উপস্থিতিত মোৰ এই পবিত্ৰ আশ্ৰম চিৰদিনলৈ কলুষিত হ'ল। এই আশ্ৰম মই এতিয়াই ত্যাগ কৰিলোঁ। জয় শ্ৰী হৰি জয়। সঁচাকৈ সুখদেৱ সেই আশ্ৰমেৰে গুচি গ'ল। মোৰ এই মোহিত ৰূপেও সুখদেৱক ভুল নিয়াব নোৱাৰিলো। ধন্য সুখদেৱ, ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত। কিন্তু ৰম্ভাময় এবাৰ নোৱাৰিলো যদিও বাৰে বাৰে চেষ্টা কৰি হ'লেও মই মোৰ কাৰ্য সম্পূৰ্ণ কৰিমেই কৰিম। যাওঁ মই এতিয়া মোৰ আগন্তুক কৰ্তব্যত হওঁকৈ অগ্ৰসৰ।